একাংশ লোকৰ দ্বাৰা যি ধৰণে কিছু অপকৰ্ম হ'বলৈ হৈছে বুলি আমি শুনিবলৈ পাইছো বা যি চৰ্চা চলি আছে, ধৰ্ষণ কাণ্ড, বিভিন্ন অপৰাধৰ ক্ষেত্ৰত একাংশ লোক অতি অনায়াসে জড়িত হৈ পৰিছে, জানিয়ে হওক নাজানিয়ে হওক। এই কথাবিলাকে আমাক খুবেই ব্যথিত কৰি তুলিছে। একাংশ মুছলমান লোক অত্যাধিকভাৱে ইয়াত জড়িত বুলি যি কথা চৰ্চা হৈ আছে, যাক লৈ বিভিন্ন ধৰণে বিভিন্ন শব্দৰে মানুহক তুচ্ছ তাচ্ছিল্য কৰি থকা হৈছে। যিসকল ইছলাম ধৰ্মী, যিসকলে মুছলমান বা ইছলাম ধৰ্ম তেওঁলোকে অনুসৰণ কৰে, সেইসকলে এই কামত অধিকভাৱে জড়িত হয় বুলি আজি চৰ্চা চলিছে। এগৰাকী ইছলাম ধৰ্মাৱলম্বী হিচাপে বা এগৰাকী ইছলামৰ ছাত্ৰ হিচাপে, কুৰাণ হাদিছৰ এগৰাকী অধ্যয়নকাৰী হিচাপে আমি খুবেই লাজ পাইছো আৰু দুখ পাইছো। কুৰাণ হাদিছ আমি পঢ়িছো বা মানুহক এই কুৰাণ হাদিছ সম্পৰ্কে আমি যি পাৰিছো সম্যক জ্ঞান মানুহৰ মাজত বিলাই থকাৰ চেষ্টা কৰিছো। কিন্তু একাংশ লোকে যেন এই সকলোবিলাক শিক্ষা আৰু জ্ঞান বা এই সকলোবিলাক আদৰ্শ ভৰিৰে মোহাৰি তেওঁলোকে যেন নিজৰ মতালিত জীৱনটো চলাই নিছে, নিজেও অশান্তিত ভুগিছে আৰু আনকো অশান্তিত ভুগাইছে। ইছলাম ধৰ্মই কি কয়? ধৰ্ষণ কাণ্ডৰ সন্দৰ্ভত, ব্যভিচাৰৰ সন্দৰ্ভত বা আপোনাৰ মাদক দ্ৰব্য সন্দৰ্ভত, এই যে ড্ৰাগছৰ কথাটো বাৰে বাৰে আলোচনা হৈছে, ড্ৰাগছৰ ক্ষেত্ৰত বা মদ সুদ আদি বিভিন্ন ধৰণৰ জুৱা, এইবিলাকৰ ক্ষেত্ৰত ইছলামে স্পষ্ট বিধান দাঙি ধৰিছে। স্পষ্ট বিধান কুৰাণ আৰু হাদিছত আছে। প্ৰথমতে যদি কওঁ মই এই ব্যভিচাৰ বা ধৰ্ষণ কাণ্ডৰ, যিহেতু এইটো বাৰ্নিং ইছ্যু, খুব চৰ্চিত বিষয় হিচাপে ইয়াত চলি আছে। কোনোবা যদি কাৰোবাৰ লগত ব্যভিচাৰ কৰে, ইছলামী যি শৰীয়ত আছে, ইছলামৰ যি নীতি নিৰ্দেশনা আছে, বিধান আছে, ইছলামী বিধান মতে কোনোবা যদি কাৰোবাৰ লগত ব্যভিচাৰ কৰে, জিনা কৰে, যাক জিনা বুলি কোৱা হয়, যদি স্ত্ৰী পুৰুষ দুয়োজনৰে, মতা মানুহ পুৰুষ মহিলা দুয়োগৰাকীৰ সন্মতি সপক্ষেও যদি হয়, তেতিয়াও ইয়াক কবিৰা গুনাহ বুলি কোৱা হৈছে, ডাঙৰ গুনাহ বুলি কোৱা হৈছে। জিনা অৰ্থাৎ ব্যভিচাৰ, অবাধ মিলা মিছা, যিটো স্ত্ৰী পুৰুষৰ সম্পৰ্কৰ বাহিৰ, হালাল সম্পৰ্কৰ বাহিৰত যি সম্পৰ্ক হয়, সেই সম্পৰ্কক হাৰাম বুলি কোৱা হৈছে। আৰু ইয়াৰ যদি এই সম্পৰ্কত কোনোবা লিপ্ত হৈ যায়, এনেধৰণৰ জিনা বা ব্যভিচাৰত কোনোবা লিপ্ত হৈ যায়, তেনেহলে তেওঁলোকৰ নিৰ্দিষ্ট শাস্তিৰ কথা কুৰাণত বৰ্ণনা কৰা আছে, হাদিছতো আছে, কুৰাণতো আছে। কুৰাণৰ কথাখিনিকে হাদিছ শৰীফত প্ৰেক্টিকেল দেখুৱাই সাহাবাসকলৰ জীৱনত, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনত প্ৰেক্টিকেলি ব্যৱহাৰিকভাৱে দেখুৱাই পেলাই থৈ যোৱা হৈছে। কি ব্যভিচাৰৰ শাস্তি কি? ব্যভিচাৰৰ কথাটো হৈছে, যদি কোনোবাই জিনা কৰে, তেনেহলে জিনাৰ তেওঁ যদি সাবিত হৈ যায় বা তেওঁ যদি প্ৰমাণিত হৈ যায় জিনা কৰা বুলি, তেনেহলে যদি তেওঁ অবিবাহিত হয়, পুৰুষ নাৰী দুয়ো যদি অবিবাহিত হয়, তেওঁলোকৰ শাস্তি হ'ব 100টা চাবুকৰ কোব, 100 চাবুকৰ কোব মানুহৰ মাজত মৰাৰ যি শাস্তি আছে, মানুহৰ মাজত এইটো ৰাজহুৱা শাস্তি দিয়া হ'ব 100টা চাবুকৰ কোব। এইটো হৈছে শাৰীৰিক শাস্তি। তাৰ লগতে তেওঁ তৌবা কৰিব লাগিব, আল্লাহৰ ওচৰত তেওঁ নিজৰ গুনাহৰ অনুতপ্ত হৈ নিজৰ গুনাহ মাফ কৰাব লাগিব, আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰো বুলি, গুনাহ নকৰো বুলি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। এয়া হৈছে ইছলামৰ বিধান। কিন্তু যদি বিবাহিত পুৰুষ নাৰী হয়, তেতিয়াহ'লেতো এইটো মৃত্যুদণ্ড বুলি কোৱা হৈছে, মৃত্যুদণ্ড দিয়া হ'ব যদি বিবাহিত পুৰুষ মহিলা হয়। মানে বিবাহিত পুৰুষ মহিলাই নিজৰ স্বামী বা স্ত্ৰী থকা স্বত্তেও যদি এনে ব্যভিচাৰত লিপ্ত হয়, তেতিয়াহ'লে তেওঁ কোৱা হৈছে শিল দলিয়াই দলিয়াই তোমালোকে ধ্বংস কৰা, মানে তেওঁলোকক মৃত্যুদণ্ড দিয়া। আমি বহুতো এনেধৰণৰ ৱেব ছিৰিজ বা ভিডিঅ'টো আমি দেখিছিলো, যেতিয়া ইছলামে এই বিধান, ইমান কঠোৰ বিধান যেতিয়া ইছলামে দিছে, তেতিয়া এই বিধানক ইটিকিং কৰি উপলুঙা কৰি বহুতে ভিডিঅ' বা এনেধৰণৰ বনোৱাও, ফিল্ম আদি বনোৱাও আমি দেখিছিলো। বিভিন্ন জেগাত আমি দেখিছিলো যে যেতিয়া শিলগুটি মাৰি তেওঁক বা তেওঁলোকক যি মৃত্যুদণ্ড দি থকা হয়, এনেধৰণৰ কিছু দৃশ্য দেখুৱাই পেলাই সামাজিক মাধ্যমতে হওক বা এনেধৰণৰ প্ৰচাৰ কৰা আমি দেখিছিলো। সেইটো আছিলে ইছলামক উপলুঙা কৰা। কিন্তু ইছলামে কিমান এটা কঠোৰ বিধান ৰাখিছে যে কোনোবাই যদি
পুৰুষ মহিলাই জিনা কৰে বা ব্যভিচাৰত লিপ্ত হয় কিন্তু আজি হৈছে কি আজি তাতকৈ বহু ওপৰত যি ধৰ্ষণ বুলি কোৱা হৈছে জিনা বিল জবৰ বুলি যাক কোৱা হয় ইছলামত জিনা বিল জবৰ কোনোবাই কাৰোবাক ধৰ্ষণ কৰিছে বলপূৰ্বকভাৱে তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব বিচাৰিছে সেইটো জিনা বিল জবৰ তাৰ শাস্তিটো ইছলামত এই যিটো মৃত্যুদণ্ডতকৈও আৰু ভয়াৱহ শাস্তি ইছলামত আছে অৰ্থাৎ তাক ৰাজহুৱা স্থানত গুলিয়াই হত্যা কৰা বিভিন্ন দেশত বিভিন্ন ধৰণৰ তেওঁলোকৰ দেশ হিচাপে কৰিছে কিন্তু ইছলামত যিটো শাস্তিৰ কথা কোৱা হৈছে যে ৰাজহুৱা স্থানত গুলিয়াই বা ৰাজহুৱা স্থানত তেওঁলোকৰ মৃত্যুদণ্ড বা শিৰচ্ছেদ কৰা মৃত্যুদণ্ড দিয়া মৃত্যুদণ্ড লগে লগে মৃত্যুদণ্ড যেতিয়া তেওঁৰ প্ৰমাণ হ'ব প্ৰমাণ নিৰ্দিষ্ট প্ৰমাণৰ ব্যৱস্থা আছে ইছলামত ইছলামী বিধানত নিৰ্দিষ্ট বিধান মতে প্ৰমাণ হৈ গ'লে তেওঁক লগে লগে মৃত্যুদণ্ড দিয়াৰ যিটো শাস্তিৰ বিধান সেইটো দিয়া হৈছে কিন্তু তথাপিও আমি দেখিছো আমাৰ একাংশ লোক আমাৰ বুলি ক'লেতো লাজ লগায় আমাৰ বুলি তেওঁলোকক আমি নকওঁৱেই যে মুছলমান নামধাৰী ইছলাম মুছলমানৰ নাম লৈ একাংশই আজি এনেধৰণৰ একাংশই মুছলমান যিসকল মুছলমানে কৰিছে বাকী অমুছলমানসকলে কৰিছে সেইটো আমাৰ ক'ব লগা কথা নাই তেওঁলোকেও কৰিব নালাগে কিয় কৰিব লাগে এই বিষয়টো অত্যন্ত এটা জঘন্য কথা কিন্তু যিসকল মুছলমানে ইছলামৰ নাম লৈ ইছলাম ধৰ্মক ফলো কৰি বুলি কৈ তেওঁলোকৰ নাম সেইমতে ৰাখি এই গোটেই মানুহখিনিক বদনাম কৰিছে ইয়াত কোন মুছলমান কোন কি মুছলমান সেইটো আমাৰ বিশ্লেষণৰ বিষয় নহয় যিসকলে কৰিছে অকল ধৰ্ষণৰ কথাই নহয় আজিতো ধৰ্ষণ কাণ্ডটো যথেষ্ট এটা ডাঙৰ ইছ্যু হৈ পৰিছে কিন্তু লগতে আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপ আছে যেনে নিচা খোৱা মদ খোৱা ড্ৰাগছৰ বেহা কৰা চুৰি কৰা ডকাইতি কৰা বিভিন্ন ধৰণৰ নাৰীজনিত অপৰাধ বিভিন্ন ধৰণৰ ব্লেকমেইলিং বিভিন্ন ধৰণৰ অপৰাধ এই অপৰাধসমূহত মুছলমানসকল জড়িত বুলি সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে আৰু এইটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যথেষ্ট এটা মানে লজ্জাৰ বিষয় এটা লাজ লগা বিষয় মানুহৰ ওচৰত মুখ উলিয়াব নোৱাৰা হৈ পৰিছে কিয় মুছলমান হৈ ইছলাম ধৰ্মৰ ফলোৱাৰ বুলি কৈ ইছলামত যি ধৰ্ষণ কাণ্ডৰ বা যি ব্যভিচাৰৰ এনে শাস্তি ঘোষণা কৰা হৈছে আপোনালোক ক'ত আচলতে আপোনালোকে ধৰ্মত আছে নে নাই ধৰ্ম ক'ত আৰু আপোনালোক ক'ত কোৰাণ হাদিছ ক'ত আৰু আপোনালোক ক'ত সচেতন ৰাইজ আৰু সচেতন মানুহে এই সম্পৰ্কে আমি চিন্তা কৰা দৰকাৰ আচলতে এইসকল যিসকল যুৱকে এনেধৰণৰ কাম কৰি আছে তেওঁলোকৰ প্ৰতি আমাৰ কোনো দায়িত্ব নাই নেকি তেওঁলোকৰ প্ৰতি আমাৰ কোনো আমি কৰণীয় একো নাই নেকি তেওঁলোকে যদি এই শিক্ষাৰ পৰা বঞ্চিত হৈছে তেওঁলোকে যদি বেলেগ বিপথে পৰিচালিত হৈছে তেওঁলোকক আমি আহক তেওঁলোকক আমি বুজোৱাৰ চেষ্টা কৰোঁ তেওঁলোকলৈ আমি এই ধৰ্মীয় জ্ঞানবোৰ আমি লৈ যোৱাৰ চেষ্টা কৰোঁ অকল ধৰ্মীয় নহয় আজিকালি জাগতিক যি শিক্ষা আছে শিক্ষাৰ অভাৱৰ কাৰণে আচলতে এইবোৰ হৈছে বুলি আমি ভাবিব পাৰোঁ ভাবাৰ থল আছে কাৰণ শিক্ষাই মানুহক উন্নতিৰ পথলৈ লৈ যায় এই শিক্ষাৰ অভাৱৰ কাৰণে নাৰী পুৰুষৰ মাজত যি শিক্ষা এই সকলো এই শিক্ষাসমূহক আমি আমি বিস্তৃত কৰিব লাগিব তেতিয়া আমি এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম বুলি আমি ধাৰণা কৰিব পাৰোঁ গতিকে লগতে এই ধৰ্ষণৰ কথা আহিল তাৰপিছত আহিল আমাৰ ড্ৰাগছৰ কথা আহিল মই ড্ৰাগছৰ সম্পৰ্কত আগতো কৈছো যে ড্ৰাগছ খালে ড্ৰাগছ হাৰাম বুলি কোৱা হৈছে মদ বা বিভিন্ন ধৰণৰ মাদক দ্ৰব্য ইছলামত কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে হাৰাম বুলি কোৱা হৈছে তাৰপিছতো ইমান বেয়া কামত আমি লিপ্ত হৈ আছো বুলি কয় চুৰি ডকাইতি বা বিভিন্ন ধৰণৰ বেয়া কাম মানুহ এজন মুছলমান হ'বৰ কাৰণে তেওঁ প্ৰকৃততে এগৰাকী মুছলমান হ'বৰ কাৰণে বহু গুণৰ প্ৰয়োজন আছে অকল মুছলমান নাম লগাই ল'লে মুছলমান নহয় বিশেষ কিছুমান খাদ্য খাই ল'লে মুছলমান নহয় বহু গুণ আমাৰ থাকিব লাগিব বহু গুণেৰে আমি গুণৱান হ'ব লাগিব যেনে আমি আমাৰ ইমান বিশ্বাস আল্লাহৰ প্ৰতি বিশ্বাস আমি যি কৰি আছো সকলো সময়তে আল্লাহে আমাক দেখি আছে বুলি আমি বিশ্বাস ৰাখিব লাগিব তাৰপিছত আমি 5 ওয়াক্ত নামাজ নিষ্ঠা সহকাৰে আমি আদায় কৰিব লাগিব তাৰপিছত আমি মানুহৰ লগত লেনদেন কৰোঁতে মানুহৰ লগত চলাফিৰা কৰোঁতে আদব কায়দাৰে আমি অমায়িক হৈ পেলাই আমি চলাফিৰা কৰিব লাগিব এইবিলাক হৈছে ইছলামৰ কৰ্ম আৰু আমি কোনো গুনাহতেই যাতে লিপ্ত হ'ব নালাগিব আমি সকলো গুনাহৰ পৰা আমি বাচি থাকিব লাগিব এয়া হৈছে এগৰাকী মুছলমানৰ পৰিচয় কিন্তু আজি আমি আফসোসৰ সৈতে কওঁ যে মুছলমান নাম আছে আমাৰ মুছলমান নাম আছে কিন্তু আমি সঠিকভাৱে মুছলমান হ'ব পৰা নাই আমি সেইবোৰৰ প্ৰতি আমি ভ্ৰক্ষেপে নকৰোঁ ইছলামত যে 5 ওয়াক্ত নামাজ আছে ৰোজা আছে হজ জাকাত আছে এইবিলাকৰ প্ৰতি এইকেইটাতো একেবাৰে আমাক আল্লাহে কৰা হুকুম আমি কৰিবই লাগিব যিকেইটা নকৰিলে আমাৰ উপায় নাই মুছলমান হৈ থাকিব নোৱাৰো এইখিনিৰ পৰা যদি এইখিনি যদি আমি পালন নকৰোঁ এইখিনি হুকুম পালন কৰাৰ বাহিৰেও বিভিন্ন ধৰণৰ গুনাহবিলাকৰ পৰা অপকৰ্মবিলাকৰ পৰা বেয়া কৰ্মবিলাকৰ পৰা আমাক বাচি থাকিবৰ কাৰণে কোৱা হৈছে কোৰাণ হাদিছত কোৱা হৈছে
এই ইমান ধুনীয়া বিধান দিয়াৰ পিছতো আমি আজি কিয় লজ্জাত পৰিব লাগে? আমি একাংশ লোকৰ কাৰণে আজি আমি মানে সমাজত মুখ উলিয়াব নোৱাৰা অৱস্থা। খুব দুখ লাগে, খুব বেয়া লাগে। গতিকে আহক আমাৰ যুৱকসকল, যুৱতীসকল, আমাৰ উঠি অহা প্ৰজন্ম আহক, আমি ইছলামৰ বিষয়ে ভালকে জানো বা ইছলাম কি, এই সামাজিক ব্যৱস্থাটোৰ বিষয়ে আমি জানো। যদি আপোনালোকে এই সম্পৰ্কে নাজানে, আমি জনাৰ ব্যৱস্থা কৰি দিম। আমি দিনীয়া কোৰ্চ আমি আৰম্ভ কৰিছো, অনলাইন অফলাইন। আহক আমি সকলোৱে সজাগতা সৃষ্টি কৰোঁ। আৰু আমাৰ যিসকল সংগঠন আছে, আমাৰ যিসমূহ বিভিন্ন সামাজিক সংগঠন, সামাজিক প্ৰতিষ্ঠান আছে, সকলোৱে আমি ব্যৱস্থা হাতত লওঁ। আহক, খালি আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে নহ'ব। আমি বিভিন্ন ক্ষেত্ৰত আমি কিবা এটা নিউজত লাগি গ'ল, আমি হুলস্থুল কৰিলো, প্ৰতিবাদ কৰিলো। প্ৰতিবাদেই সকলো সমস্যাৰ সমাধান নহয়। আমি এই NGO বিলাকে, আমি এই সংগঠনবিলাকে আমি আমাৰ গাঁৱৰ ভিতৰে আমি এইবিলাক সজাগতা আৰম্ভ কৰোঁ। আহক, ইছলামৰ যিসকলে ইছলামৰ বিষয়ে জানে বা যিসকল ধৰ্মৰ বিষয়ে জানে, বিভিন্ন ধৰ্মীয় লোকসকলক আমি মাতো আৰু মাতি ধৰ্মৰ গুঢ়াৰ্থবিলাকৰ বিষয়ে আমি কেনেকৈ চলিব লাগে, পৃথিৱীত টকা ঘটাটোৱেই যে অকল মানুহৰ জীৱনৰ উদ্দেশ্য নহয়, সেই সম্পৰ্কে আমি মানুহক সজাগ কৰোঁ। আহক, আৰু হালাল তৰিকাৰে আমি যাতে আমাৰ জীৱিকা আমি উপাৰ্জন কৰিব পাৰোঁ, সেই কথাবিলাক আমি মানুহক জনাওঁ। আহক, আৰু কেনেকৈ আমি মানুহৰ মাজত হিন্দু মুছলমান সকলো ধৰ্ম নিৰ্বিশেষে সকলোৰ লগত আমি কেনেকৈ সহাৱস্থান কৰিব পাৰোঁ, এই সম্পৰ্কে আমি জানো। আহক, আমি জনাওঁ। আহক, তেওঁলোকক সজাগ কৰি তুলি আহক। এই কথাকে আজি ক'লো। ভুল হ'লে ক্ষমা কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।